আজি শিৰত সেন্দুৰ কিয় ল'লা গাই নাগায় আচলতে এই সেন্দুৰকণ এগৰাকী আইমাতৃৰ কাৰণে গোটেই জীৱনটোৰ কাৰণে এই সেন্দুৰকণ ইমানেই পবিত্ৰ ইমানেই আপুৰুগীয়া ইমানেই ইয়াৰ মানে দুৰ্লভ এই সেন্দুৰকণত ওপৰত উৰি ফুৰা কোনো অপকাৰী দ্ৰব্য অপকাৰী বস্তু এই পবিত্ৰ সেন্দুৰকণত পৰিব নোৱাৰাৰ কাৰণে আমাৰ এই ভাগ ঢাকন যুৱতীসকলে উৰণি কেতিয়াও গ্ৰহণ নকৰিব দেই সেইটো একদম ভৱিষ্যতলৈ কৈছোঁ উৰণিখনৰ মৰ্যাদা বোৱাৰীসকলৰ কাৰণেহে থাকে কৃষ্ণ ভকতৰ প্ৰাণ ধন
মানুহ বদন্তাল স্বামীৰ ঘূৰ দুখে ৰাখি তেন পাৰি কাৰো বাক্য নাখে মুখে কৃষ্ণ ৰাম জানি লগজেন্দ্ৰ আপোনাৰ মৃত্যু ভয় ৰাখন্তা নাহিকে পুত্ৰ ভাইজা ছয় ৰাম ৰাম কৃষ্ণ গৌজেন্দ্ৰে শৰণ লৈলে নতু প্ৰাণ যায় তুমি নাৰাখিলে হৰি মোৰ গতি নাই ৰাম ৰাম গজেন্দ্ৰে শৰণ লৈলে নতু প্ৰাণ যায় তুমি নাৰাখিলে হৰি মোৰ গতি নাই ৰাম ৰাম সহস্ৰ বছৰে যিটো যুঁজুৱ প্ৰয়াসে জানিলো বন্দী হৈলো বিধাতাৰ কাষে ৰাম ৰাম গজেন্দ্ৰে শৰণ লৈলে নতু প্ৰাণ যায় তুমি নাৰাখিলে হৰি মোৰ গতি নাই ৰাম ৰাম আমাক ৰাখিবে আৱে কমল বান্ধৱ অন্তকালে গতি মোৰ কেৱলে মাধৱ ৰাম ৰাম গজেন্দ্ৰে শৰণ লৈলে নতু প্ৰাণ যায় তুমি নাৰাখিলে হৰি মোৰ গতি নাই বান্ধৱ কৃষ্ণ কৃষ্ণ ৰাম হেন জগন্নাথ অনাথৰ ইষ্টদেৱ হৰি বিনে আৱৰ তাৰণতা নাহি ৰাম ৰাম কৃষ্ণ হৰিত শৰণ লৈলে যিটো জন হৰিৰ কৃপা মিলয় হে হৰিৰ কৃপা মিলয় হে হৰিৰ কৃপাত বিপদ কালত উদ্ধাৰিব কৃপাময় হে কৃষ্ণ হৰিত শৰণ লৈলে যিটো জন হৰিৰ কৃপা মিলয় হে হৰিৰ কৃপা মিলয় হে হৰিৰ কৃপাত বিপদ কালত উদ্ধাৰিব কৃপাময় হে কমল চিতে হৰিৰ চৰণে যিজনে লৈলে শৰণ হে লৈলে শৰণ
অপৰাধো মাৰ্জনা কৰা যেন। সুন্দৰকৈ পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আহাৰ্যৰ আবোৰতা সুন্দৰ হৈছে। আমাৰ প্ৰতিযোগিতাখনত এটা কথা উল্লেখ নাই। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ উদ্যোগত দিহানাম প্ৰতিযোগিতা। পুৰুষ, মহিলা, যুৱক, যুৱতী বুলি উল্লেখ নাই, সকলোৱে পৰিৱেশন কৰিব পাৰে। মাত্ৰ দলীয় ঐক্য বজাই ৰাখিব লাগে, নহয়নে? যদি আমি যুৱতী হওঁ, আমাৰ আভূষণ আমাৰ ভাগে থাকিব। যদি বোৱাৰী হওঁ, সেই আভূষণ কিছু যুৱতীতকৈ পৃথক হয়, নহয় জানো? হয়নে? ইয়াত তেনেকুৱা ধৰণৰ কিবা আছে নেকি বাৰু? আমাৰ শিৰস্থানখন বিবাহিতসকলৰ কাৰণে, সকলোৰে কাৰণে নহয়। অসন্তোষ নকৰিব আকৌ দেই। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, এতিয়া নাম লগোৱাগৰাকীয়ে লিপষ্টিক নাই লগোৱা, হয়নে? বাকীসকলে লগাইছে, নলগাব। আমি যিহেতু নাম পৰিৱেশন কৰিবলৈ আহিছোঁ, ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ আহিছোঁ, গতিকে ভগৱন্তক যেতিয়া সেৱা জনাইছোঁ, গতিকে আমাক ইমানখিনি যদি ভগৱন্তই কৰা দেখিও তহঁতৰ এইখিনি কৰিবলৈ সময় আছে, খালি মোক প্ৰাৰ্থনা কৰিবলৈহে তহঁতৰ সময় নাই। ভগৱন্তই যদি তেনেকৈ কয় আপুনি কি ক'ব? দুখ লাগিব নহয়, নহয় জানো? তেখেতেও পইচা আছে, তেখেতেও লগাব পাৰে, নাই লগোৱা। গতিকে দলীয় ঐক্যটোত সেইখিনি কথাও চোৱা যায়। যদি সকলোৱে লিপষ্টিক লগায় তেতিয়া মই নকলোহেঁতেন, তেতিয়া আকৌ বেলেগ এটা প্ৰকাৰে ক'লোহেঁতেন যে ইমানখিনি বিলাসপূৰ্ণভাৱে আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ নাহোঁ। এতিয়াও মোক ক'বলৈ সুবিধা দি দিলে, পাছলৈও দি দিব। যদি কোনেও নলগায় তেতিয়া মোক ক'বলৈ নাছিলে, তেতিয়া ক'লোহেঁতেন যে তেখেতে পাহৰি আহিলে, খুব খপতকৈ আহিলে, পথাৰৰ পৰা আহিছে কাৰণে নলগাকৈ আহিলে। তেনেকৈ কিন্তু নকওঁ আকৌ দেই। কথাষাৰ কেলৈ কৈছোঁ গম পাইছেনে? মই মঞ্চত বহুৱাই থ'বলৈ ইচ্ছা নাছিল, একেবাৰে ইচ্ছা নাছিলে। এইটো কাৰণে কৈছোঁ, আমি বহুত সময় বহিলোঁ, 12 বজাৰ পৰা 4 বজালৈকে বহিলোঁ, 4 ঘণ্টা বহিলোঁ। গতিকে আমি প্ৰতিটো দলকে ন্যূনতম 10 মিনিট বা 5 মিনিট, 10 মিনিটৰ ভিতৰত আমি দুটা এটা কথা আমি জনাখিনি তেখেতসকলক ক'বলৈ বিচাৰিছোঁ, তেখেতলোকৰ জনাখিনি আমি হৃদয়ত লৈ যাম। গতিকে সেইখিনি কথা ক'বৰ কাৰণেহে মই কথাষাৰ কৈছোঁ যে ভৱিষ্যতে আমি দলীয় ঐক্য ৰক্ষা কৰিবৰ কাৰণে তেখেতে মূৰত শিৰস্থান লৈছে, নহয় জানো? হয়নে নহয় বাৰু? মই তেখেতকে সুধি আছোঁ, দলীয় ঐক্য ৰক্ষা কৰিবৰ কাৰণে আপুনি মূৰত শিৰস্থান লৈছে, হয় নহয়? আপুনি নল'লেও আপত্তি নাছিলে, এওঁলোকেও ল'ব পাৰিলেহেঁতেন যদি দলীয় ঐক্য ৰক্ষা কৰিবলৈ ল'লেহেঁতেন, পুৰুষসকলেও ল'ব পাৰিলেহেঁতেন। নাহিলোঁ। আমাৰ শিৰস্থান লোৱাৰ এটা নিৰ্দিষ্ট সময় থাকে। পুৰুষসকলে যেতিয়া ভগৱন্তৰ ওচৰত আমি বিশেষ কামত ব্ৰতী হ'ম, শৰাই সজাবলৈ ল'ম, তেতিয়া মূৰত শিৰস্থান চেলেং চাদৰখন লৈ ল'ম। আমি প্ৰকৃতি বুলি কয়, হয়নে? গতিকে সেইখিনি কথা অকণমান চাব। মই দোষ ধৰিছোঁ বুলি কোৱা নাই, খালি মোৰ যিখিনি ক'বলগীয়া, এড্ৰেছটো শিৱসাগৰত যেতিয়া লাগিছোঁ, ময়ো শিৱসাগৰৰ মানুহ, নক'লে দুখ লাগিব মোৰ গাত, সেইকাৰণে কথা কৈছোঁ। ইমান সুন্দৰকৈ বলিষ্ঠ কণ্ঠেৰে তেখেতে গাইছে, একদম সুন্দৰে সকলোৱে কাহিনীভাগক লৈ পেলাই গাই আছে। এতিয়া মই নাম লগোৱা এগৰাকী কথা সুধিব বিচাৰিছোঁ। শ্ৰান্ত ভৈল গজৰাজ যুঁজিতে নপাৰি, হয়নে? শান্ত শব্দৰ অৰ্থটো কি বাৰু?
আপোনালোকৰ সেই দশাই হৈ আছে কিন্তু অৰ্থটো উত্তৰটো কৈ দিছোঁ মই শান্ত শান্ত তালব্য শৈৰস্ৰ তাত আকাৰ দন্ত্য তন্ত শ্ৰান্ত শান্ত মানে ভাগৰো আছে আপোনালোকৰ সেইটোৱে হৈ আছে মই কৈ আছোঁ যে দুগৰাকী মানুহৰ ধান কোনো দোৱা নাই কাৰণ কেলে চেহেৰাই ক'ব নহয় ৰ'দে ডকা নাই কেতিয়াবা যায় চাহকণ দিবলৈ লগতে বাহিৰা কথা এষাৰ কৈছোঁ দেই অসন্তোষ নকৰিব আকৌ যে বাহিৰা কথা কৈ পেলাই সময়টো নিয়াইছে আমাৰ বহুত ভাগৰ লাগিলে বহি বহি আমনি লাগিলে সেইকাৰণে আমি আপোনালোকক অকণমান আমনি লগাম বুলি ভাবিছিলোঁ কিন্তু নলগাওঁ ক'বলগীয়া কথা এষাৰ কৈছোঁ খোলে নেগেৰাই যদি একদম টিউনটো সুন্দৰকৈ কৰি লয় খুব সুন্দৰ হ'ব খোলৰ তালিটোত অকণ বজোৱাচোন টাও এটা আঙুলি বজাবা অকণ জোৰত মাৰা নেগেৰা তালিটোত মাৰা অকণমান পাৰ্থক্য আছে হয় নহয় সেইটো মিলাই ল'বা দেই মই দুইটা একেলগে বজাওঁতে মই কাণখনে আমাক কৈ আছে ধুনীয়াকৈ হয় নহয় অকণমান মিলাই ল'বা ভৱিষ্যতে পাৰফৰ্মেঞ্চ কৰোঁতে টিউনাৰ ডাউনলোড কৰি ল'বা ডাউনলোড কৰি লৈ পেলাই দুইটাই বজাই পেলাই চাই ল'বা পাৰফৰ্মেঞ্চ কৰাৰ আগমুহূৰ্তত কিন্তু ঘৰতে কৰি আনিলে ইয়াত বজালে কেতিয়াও টিউন নাথাকে আকৌ দেই বেয়া পাইছা নেকি বেয়া পালে এতিয়াই ক'বা পাছত ফোনত মোক ক'ব নালাগে বা ফেচবুকৰ মাধ্যমেৰে মোক ক'ব নালাগে যি পায় যি কয় ইয়াতে ক'ব আপোনালোকেও যদি কিবা ক'বলৈ আছে মোক এই মুহূৰ্তত ক'ব ছাৰে ভাবি আছে মই কিবা এটা সুধো মহন্তই নেৰাই হ'ল সোধক সুধিবলগীয়াটো ঢেৰ আছে এতিয়া বিশেষকৈ আমাৰ আইগৰাকী মানে আমাৰ নামাচাৰ্যৰ কাষত বহা আইগৰাকীক সুধিছোঁ উৰণিখন কিয় লোৱা হয় বাৰু এই শিৰস্থান বুলি কৈছে শিৰস্থান শব্দটোৰ অৰ্থ হ'ল উৰণি উৰণিখন কিয় লোৱা হয় বাৰু বোৱাৰীসকলে লোৱা হয় বোৱাৰীসকলে লোৱা হয় বোৱাৰীসকলে লোৱা হয় তুমিতো বোৱাৰী নহয় এতিয়া তুমিতো জীয়ৰীহে জীয়ৰী আৰু বোৱাৰীসকলক কোনদিনাখনি দিয়ে বাৰু এই শিৰস্থান বা উৰণিখন যিদিনাখনি সেন্দুৰ পিন্ধাই নহয় জানো জোৰোণ যিদিনাখনি দিয়েগৈ জোৰোণ দিবলৈ যাওঁতে মানে দৰাৰ হয় মাকে নহয় বৰমাকে যদি মাক বৰমাক কোনো নাথাকে নহয় নবৌকে যদি নবৌকো নাথাকে তেতিয়াহ'লে বংশৰ কোনোবা এগৰাকী বয়োজ্যেষ্ঠ মহিলাই সেইদিনাখনি দৰাৰ নামত এই সেন্দুৰকণ দিয়ে এইকণক সেন্দুৰ এইকণকহে কয় এইটোক তিলক বুলি কয় এইটোক এই কপালত লোৱাটোক এইটোক তিলক বুলি কয় আচলতে সেন্দুৰ এইকণে ইয়াত শিৰ এইটো শিৰ আমাৰ এইকণক শিৰ বুলি কৈছে এই শিৰত সেন্দুৰ বিয়ানামত নাগায় জানো আজি শিৰত সেন্দুৰ কিয় ল'লা গায় নাগায় আচলতে এই সেন্দুৰকণ এগৰাকী আইমাতৃৰ কাৰণে গোটেই জীৱনটোৰ কাৰণে এই সেন্দুৰকণ ইমানেই পবিত্ৰ ইমানেই আপুৰুগীয়া ইমানেই ইয়াৰ মানে দুৰ্লভ এই সেন্দুৰকণত ওপৰত উৰি ফুৰা কোনো অপকাৰী দ্ৰব্য অপকাৰী বস্তু এই পবিত্ৰ সেন্দুৰকণত পৰিব নোৱাৰাৰ কাৰণে আমাৰ এই ভাগ ঢাকন এইখন আমাৰ যেনেকৈ গুৰুআখনৰ ওপৰত চন্দ্ৰতাপ ভাগ দিয়া হয় এই ভাগ হ'ল আমাৰ আইসকলৰ কাৰণে চন্দ্ৰতাপ আমাৰ আইগৰাকীয়ে লোৱাটো উৰণি লোৱাটো শুদ্ধ হৈছে আইগৰাকী আৰু অকণমান আপুনি আগলৈ ল'ব উৰণি ভাগ আমাৰ 2 নম্বৰ বাওঁফালৰ পৰা আমি 2 নম্বৰ আইগৰাকীক কৈছোঁ আৰু অকণমান আগলৈ উৰণি ভাগ ল'ব পৰাপক্ষত আপোনালোকে চেলেং ভাগেৰে উৰণি নল'ব চাদৰখনেৰে ল'ব উৰণি চেলেং ভাগ আপোনাৰ সবে গাত স্কাৰ্ফ লোৱা দি মেৰিয়াই ল'ব একো সেইটোত ক'বলগীয়া একো নাই কিন্তু যুৱতীসকলে উৰণি কেতিয়াও গ্ৰহণ নকৰিব দেই সেইটো একদম ভৱিষ্যতলৈ কৈছোঁ উৰণিখনৰ মৰ্যাদা বোৱাৰীসকলৰ কাৰণেহে থাকে যুৱতীসকলৰ কাৰণে উৰণিখনৰ মৰ্যাদা তেতিয়া যিদিনাখনি সেন্দুৰ পিন্ধাব সেইদিনাখনিৰ পৰাই মৰ্যাদাটো ইয়াৰ বাহাল থাকিব তাৰ আগত
জোৰোণ বা সেন্দুৰ নিপিন্ধোৱাৰ আগলৈকে উৰণি ভাগৰ মৰ্যাদা যুৱতীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। আৰু যাই নহওক আপোনাক শুভেচ্ছা জনাইছোঁ। পৰাপক্ষত উৰণি ভাগ এই সেন্দুৰকণ ঢাকি ল'ব। এইকণ যিকণ এই আমাৰ শিৰৰ সেন্দুৰ বুলি কয় এইকণক ঢাকি ল'ব উৰণি ভাগে। চেলেং ভাগে নল'ব, চাদৰ ভাগে উৰণি ল'ব পৰাপক্ষতেই। এইষাৰ আগবাঢ়ি থাকিব লাগে ঘৰৰ বাৰাণ্ডাৰ নিচিনাকৈ। যেনেকৈ এচাৰ কণী মাৰিলে মানে বাৰাণ্ডাখনে মেইন ঘৰটো মূল ঘৰটো তিয়াব নোৱাৰে, এইকণো ৰক্ষা কৰিবৰ কাৰণে দেই। কৃষ্ণ ধন্যবাদ ছাৰ।